বাটাৰেৰে বনোৱা যিকোনো বস্তুৱে খাই বৰ সোৱাদ লাগে নহয় জানো। তেনেহ'লে আজি বনাওঁ আহকচোন বাটাৰ পনীৰ, অৰ্থাৎ বাটাৰেৰে আজি বনাম পনীৰ। আৰু এই ৰেচিপিটোৰ বাবে আমাক প্ৰথমতেই লাগিব পনীৰ, তাৰপিছত বিলাহী আৰু পিঁয়াজ এনেদৰে কাটি লৈছোঁ পিচ পিচকৈ। লগতে লৈছোঁ আদা নহৰু অকণমান, সৰহকৈ নালাগে, অকণমান ল'লেই হ'ব। আৰু এয়া মই এটা বাটিত কাজু কেইটামান আৰু লগতে কিচমিচ কেইটামান তিয়াই থৈছিলোঁ। কাজু আৰু কিচমিচো কম পৰিমাণে দিব, কিচমিচটো বেছি হ'লে বেছি মিঠা লাগিব। আৰু এয়া হৈছে বাটাৰ। আমি তেল ব্যৱহাৰ নকৰোঁ এই ৰেচিপিটোত, বাটাৰ ব্যৱহাৰেই কৰিম। গেছটো জ্বলাই পেনখন দি দিছোঁ, তাত এতিয়া অকণমান বাটাৰ দি দিম, সামান্য পৰিমাণৰ বাটাৰ দি দিম। ইয়াতকৈ কম হ'লেও হ'ব। মই এয়া অকণমান বাটাৰ দি পেনখন লৰাই দিছোঁ। তাৰপিছতে আমি এই বাটাৰখিনিতে ভাজিম বিলাহী আৰু পিঁয়াজ যিখিনি মই কাটি লৈছিলোঁ। লগতে দি দিম কাজু আৰু কিচমিচ কেইটা, আৰু লগতে দি দিম আদা নহৰুখিনি যে এৰুৱাই লৈছিলোঁ সেইখিনি। এই গোটেইখিনি একেলগে আমি ভাজি ল'ম। হালধি আৰু নিমখ মই এইখিনিত একেলগে দিয়েই দিলোঁ। নিমখ সোৱাদমতে দিব, হালধি বহুত বেছি দিব নালাগে, কম পৰিমাণৰ দিলেই হ'ব। এয়া গোটেইখিনি একেলগে ভাজি লৈছোঁ। ভজা প্ৰায় হৈয়ে গৈছে, একেবাৰেই ভাজিব নালাগে বহুত বেছিকৈ। বিলাহীখিনি অকণমান ভজাকৈ গলি যোৱাৰ নিচিনা হ'লেই নমাই থৈ দিব। থাল এখনত ঠাণ্ডা হ'বলৈ নমাই থোৱাৰ পিছত এয়া মই মিক্সিত পেষ্ট বনাই লৈছোঁ। তাৰপিছত পেনখনত পুনৰ বাটাৰ দি দিছোঁ। এইবাৰ অকণমান সৰহকৈ দিছোঁ, যিমান পৰিমাণৰ তেল দিব লাগে সিমান পৰিমাণৰে মই বাটাৰ দি দিছোঁ। মই অকণমান জ্বলা ভাল পাওঁ বাবে, যিহেতু ৰেচিপিটো অকণমান মিঠা নিচিনা লাগে, সেইকাৰণে মই 2টা কেঁচা জলকীয়া দি দিছোঁ। পেষ্টতো দি দিব পাৰে কেঁচা জলকীয়া 2টা, নহ'লে যদি শুকান জলকীয়া দিয়ে সেয়াও সোৱাদমতে দিব পাৰে, বা জ্বলা যদি নালাগে তেতিয়াহ'লে নিদিবও পাৰে। এয়া মই পেষ্টখিনি দি দিছোঁ, পেষ্টখিনি অকণমান ভাজি লৈছোঁ। তাৰপিছতে মই এতিয়া মিক্সাৰ জাৰটোতে অকণমান পানী মিহলাই দি দিছোঁ। পানীটো কম পৰিমাণৰ দিব, যিহেতু এইটো থুপথুপীয়া টাইপ হ'লে খাই ভাল লাগে। বেছি পনীয়া হ'লে বাটাৰ পনীৰৰ সোৱাদটো নাথাকিব। তাৰপিছতে আমি দি দিম পনীৰখিনি ভাজিও ল'ব পাৰে, কিন্তু এইখিনি পনীৰ মই ভাজি লোৱা নাই। পনীৰটো অলৰেডি ঢিলাই আছিলে, অকণমান কোমল আছিলে, সেইবাবে মই ভাজি নল'লোঁ। এয়া অকণমান উতলি অহাৰ পিছতে হৈ গ'ল বাটাৰ পনীৰ। সহজ ৰেচিপি এটা আৰু খুব সোনকালেই হৈ যায়, খায়ো ভাল লাগে যিহেতু ই বাটাৰতে বনোৱা যায়।